কালিকা প্ৰসাদ ৰায় হাইস্কুল এম.ই. হাইস্কুল আৰু আজি ইয়াতে মন্ত্ৰী কৌশিক ৰায় নিজে ভোটদান কৰি গৈছে। মন্ত্ৰী কৌশিক ৰায়ক আমি সুধি লওঁ, দাদা আজি পঞ্চায়ত ইলেকশ্যন কি ক'ব আপুনি? আজি পঞ্চায়ত ইলেকশ্যন আৰু এই ইলেকশ্যনত আমি ভোটাধিকাৰ প্ৰয়োগ কৰিবলৈ আহিছোঁ। আমাৰ পচন্দৰ প্ৰাৰ্থী যাতে জিকিব পাৰে, পচন্দৰ প্ৰাৰ্থীক আমি ভোট দিবলৈ আহিছোঁ। আৰু আমি দেখা পাইছোঁ যে ইয়াতে ৰাইজৰ উৎসাহ আছে, ৰাইজে ভোট দিবলৈ ওলাই আহিছে ৰাতিপুৱাকৈ। আৰু আমি বিশ্বাস কৰোঁ এটা সুন্দৰ প্ৰক্ৰিয়াৰে এই গণতন্ত্ৰৰ মাধ্যমে এটা ভাল পঞ্চায়ত ব্যৱস্থা অহা দিনত আমি গঠন কৰিব পাৰিম। আপোনালোকে অলৰেডি দুটা জিলা পৰিষদ 35টা আঞ্চলিক পঞ্চায়ত জিকি গৈছে, কিভাৱে কি ৰিজাল্ট আহিব আপোনাৰ ফালে? এইবাৰ পঞ্চায়ত নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টি একতৰফাভাৱে বিজয়ী হ'ব। ভাৰতীয় জনতা পাৰ্টি পক্ষত ৰাইজ আছে, ৰাইজ বিচাৰে যে ভাল পঞ্চায়ত হওক। মোদীজীৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গোটেই পঞ্চায়ত ব্যৱস্থা যাতে ভাল হয়, পঞ্চায়ত টু পাৰ্লিয়ামেণ্ট যাতে ভাৰতীয় জনতা পাৰ্টিৰ হয়, সেই হিচাপে ৰাইজে ভোট কৰি আছে। আৰু আমি বিশ্বাস যে এইবাৰ কাছাৰ জিলা পৰিষদৰ লগতে অসমৰ যিমান জিলা পৰিষদ আছে ভাৰতীয় জনতা পাৰ্টি গঠন কৰিব। লগে পঞ্চায়ত সভাপতি আসন আমাৰ আঞ্চলিক পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীবিলাকে নিৰ্বাচিত হ'ব। আপুনি শ্ৰীভূমিতো গৈছে, হাইলাকান্দি গৈছে, সেই গোটেই তিনিখন জিলাত কি হ'ব? তিনিখন জিলাতে ওৱান ছাইডেড ইলেকশ্যন আছে। ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আছে, ৰাইজ ডেভেলপমেণ্টৰ লগত আছে, ৰাইজ মোদীজীৰ লগত আছে, ৰাইজ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে। এইকাৰণে এই যে পঞ্চায়ত নিৰ্বাচন আজি হৈ আছে আমাৰ, স্পেচিয়েলি বৰাক ভেলী, আপাৰ আছাম হৈ আছে। মই আপাৰ আছাম যোৱা নাই, কিন্তু বৰাক ভেলী তিনিখন জিলাতে মই দেখিছোঁ ৰাইজৰ উৎসাহ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আছে, ৰাইজৰ বিশ্বাস ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আছে। সেইকাৰণে আপুনি দেখিছে যে বেলেগ কোনো পাৰ্টীয়ে কোনো সব ঠাইতে কেণ্ডিডেট দিব পৰা নাই। বহুত কেণ্ডিডেটে উইথড্ৰ কৰিছে, বহুত কেণ্ডিডেটে কৈছে নাই আমি এনে টিকেট লৈছোঁ, আমি ভাৰতীয় জনতা পাৰ্টি সমৰ্থন আমাৰ মনোনয়ন প্ৰত্যাহাৰ কৰিছোঁ। এনেও বহুত জেগাতে ৰাইজে নিজৰ মতামত দিছে, প্ৰাৰ্থীসকলে নিজৰ মতামত প্ৰকাশ কৰিছে। আজি 14টা যিটো ডিষ্ট্ৰিক্টৰ ৰিজাল্ট আপোনাৰ ফালৰ পৰা যাবনে? হ্যাঁ, 14খনে ভাৰতীয় জনতা পাৰ্টি যাব। যিমান আজি যি ইলেকশ্যন হৈ আছে 2 মে, অহা 7 মে যি ইলেকশ্যন হ'ব, গোটেই অসমত যি পঞ্চায়ত ব্যৱস্থা, গোটেই পঞ্চায়ত ব্যৱস্থাৰ ৰাইজৰ লক্ষ্য হ'ল যে ভাৰতীয় জনতা পাৰ্টি আমি আনিব লাগে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত আমি মজবুত কৰিব লাগে, মোদীজীৰ হাত মজবুত কৰিব, সেই লক্ষ্যৰে দি আছে। আৰু ৰাইজৰ লক্ষ্য যে আমাৰ ডেভেলপমেণ্ট যদি হয় তো পঞ্চায়ত টু পাৰ্লিয়ামেণ্ট ভাৰতীয় জনতা পাৰ্টি হ'লে, একে দলৰ হ'লে আমি ডেভেলপমেণ্টটো ভালকৈ কৰিব পাৰিম। আচ্ছা কৌশিক, ইতিমধ্যে দেখা গৈছে যে কাছাৰত, মই বিশেষকৈ কাছাৰৰ কথা কৈ আছোঁ, কাছাৰত বিজেপি অলপ ফ্ৰণ্ট ফুটত আছে। দুটা জিলা পৰিষদ জিকি গৈছে, 35টা আঞ্চলিক পঞ্চায়ত জিকি গৈছে। আৰু এতিয়া দেখা হৈছে যেনেকৈ বিজেপিৰ অৱস্থান চলি আছে, বিৰোধী পক্ষ থিয় দিব পৰা নাই, কি ক'ব এইটো? না, আমি একটা বস্তু লক্ষ্য কৰিছোঁ যে বিৰোধী পক্ষ যি প্ৰাৰ্থী দিছিলে, প্ৰাৰ্থীবিলাকে মনোনয়ন প্ৰত্যাহাৰ কৰিছে। আৰু লগে লগে এইটো আমি দেখা পাইছোঁ যে যিদিনাৰ পৰা নিৰ্বাচন ঘোষণা হৈছে, 11 এপ্ৰিল নমিনেশ্যনৰ লাষ্ট ডে আছিলে। আৰু এই 11 তাৰিখ লাষ্ট ডেতে আমি দেখিছোঁ যে বিজেপি অলমষ্ট 20 AP মেম্বাৰ আনঅপোজ জিকিছে, কাৰণ তাতে কোনো বিৰোধী প্ৰাৰ্থীয়ে নাই। ৰাইজে সমৰ্থন কৰিছে ভাৰতীয় জনতা। এইটো নহয় যে কোনোবাই উইথড্ৰ কৰিছে, এইটো পিছত হৈছে। কিন্তু ডে 1 11 এপ্ৰিল যিদিন লাষ্ট ডে অফ নমিনেশ্যন, 11খন AP মেম্বাৰ 20খন AP মেম্বাৰ কাছাৰত ভাৰতীয় জনতা পাৰ্টি আনঅপোজড হৈছে। ৰাইজে ঠিক কৰিছে যে আমি বিজেপিৰ লগত থাকিব লাগে, বিজেপিৰ বিৰোধিতা আমি কৰিব নালাগে। আৰু তাৰ পিছে আপোনালোকে সেই যে ট্ৰেণ্ডটো, যেতিয়া ৰাইজে ভোটৰ কাৰণে আগুৱাই আহিছে নমিনেশ্যনৰ পিছত, কেণ্ডিডেটে নমিনেশ্যনৰ পিছত যেতিয়া ভোটৰ কাৰণে আগুৱাই আহিছে, তে ৰাইজে কৈছে আমি বিজেপিৰ লগত থাকিম, আমি মোদী ডাঙৰীয়াৰ লগত থাকিম, হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিম, আমি পদম ফুলৰ লগত থাকিম। আৰু তাৰ পিছে আপুনি দেখিছে যে কংগ্ৰেছে প্ৰাৰ্থীবিলাকে উইথড্ৰ নমিনেশ্যন প্ৰত্যাহাৰৰ যি কাম, সেই প্ৰত্যাহাৰৰ কামবিলাক কৰিছে। আজিও আমি ক'ব পাৰিম যে আজি কংগ্ৰেছৰ 4-5জন জিলা পৰিষদ, কংগ্ৰেছৰ আমাৰ মোৰ দেন 25 AP মেম্বাৰ আমাৰ লগত সম্পৰ্কত আছে যে আমি ইলেকশ্যন নখেলোঁ, কিন্তু আমি কংগ্ৰেছ কৰিব লাগে। সেইকাৰণে আমি নামটো উইথড্ৰ কৰা নাই, কিন্তু আমি বিচাৰোঁ যে ভাৰতীয় জনতা পাৰ্টি জিকিব লাগে। সেইকাৰণে আজিৰ দিনতো ৰাতিপুৱাৰ পৰাও মোক ফোন কৰি আছে, দাদা আপোনালোকৰ কেণ্ডিডেট জিকি আছে। সেইকাৰণে 5জনতকৈ অধিক জিলা পৰিষদ আৰু 25জনতকৈ AP মেম্বাৰ
কংগ্ৰেছ দলৰ আমাৰ লগত যোগাযোগ ৰাখিছে যে আপোনালোকে জিকক আমি সময়ৰ পিছত অলপ গম পাইছোঁ কিন্তু আমি উইথড্ৰল কৰিব নোৱাৰোঁ 17 তাৰিখ পাৰ হৈ গৈছে কিন্তু আমি ৰাইজৰ লগত থাকি আমি বিজেপিৰ লগত থাকিব কাছাৰত কিমান জিলা পৰিষদ আপোনালোকে পোৱাৰ সম্ভাৱনা আছে 20+ 25 আৰু এপি 25 20+ এপি মেম্বাৰ আমাৰ হিচাপে 150 পাম 150 তিনিখন জিলাই ভাৰতীয় জনতা পাৰ্টি জিলা পৰিষদ গঠন কৰিব তিনিখন জিলাতে আঞ্চলিক পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টি AGP জোট গঠন কৰিব আৰু গাঁও পঞ্চায়ত আপুনি দেখিছে যে বহুতখিনি গাঁও পঞ্চায়ত ইতিমধ্যে আমি মেজৰিটি পাইছোঁ মোৰ বিধানসভা সমষ্টিটো 31খন পঞ্চায়তৰ ভিতৰত 17খন পঞ্চায়তত আমাৰ ইতিমধ্যে আনকণ্টেষ্ট আমি মেম্বাৰ জিকিছোঁ এইকাৰণে পঞ্চায়ত গঠন হ'ব এপিও গঠন হ'ব আঞ্চলিক জিলা পৰিষদে ভাৰতীয় জনতা পাৰ্টি গঠন হ'ব আমি ৰাইজক অনুৰোধ জনাওঁ যে ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থীবিলাকক নিৰ্বাচিত কৰক আৰু স্বতঃস্ফূৰ্তভাৱে পঞ্চায়ত টু পাৰ্লামেণ্ট একে দলৰ হ'লে আমি মোদী ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি অসমক আগুৱাই লৈ যাব পাৰিম ইয়া আছিলে কৌশিক ৰায় কৈ দিছে যে বিজেপি পঞ্চায়ত জিকিলে ৰাজ্য চৰকাৰতো বিজেপি আছে আৰু কেন্দ্ৰ চৰকাৰ আছে এই ট্ৰিপল টায়াৰ ইঞ্জিন বনাই বিজেপি গঠন কৰিব এইবাৰৰ পঞ্চায়ত হৰসাঙৰ পৰা মনোজ লস্কৰ নিউজ অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ